প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি উচ্ছেদৰ পাছতো কাণসাৰ নাই মৈৰাবাৰীৰ ফুটপাথত বহা ব্যৱসায়ীসকলৰ যান-বাহন ৰখা ঠাইৰ অভাৱত সৃষ্টি হয় অভাৱনীয় যান-জঁট মৰিগাঁও জিলাৰ ব্যৱসায়ী নগৰী হিচাপে পৰিচিত মৈৰাবাৰীৰ দীৰ্ঘ সময়ৰ পৰা সৃষ্টি হোৱা যান-জঁটৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ পথৰ কাষতে একাংশ ব্যৱসায়ীৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অস্থায়ী দোকানসমূহ খোলাৰ বাবে অনুমতি দিয়াৰ বাবে ই-ৰিক্সা অটো আদি ৰখাব নোৱাৰাত সদায় সৃষ্টি হয় এনে যান-জঁটৰ এই ব্যস্ত পথেদি মৈৰাবাৰী মহাবিদ্যালয়ৰ হাইস্কুল ছোৱালী মহাবিদ্যালয় ছোৱালী হাইস্কুল আদিকে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অহা যোৱা কৰে চিকিৎসা সেৱাৰ বাবে দৈনিক শ লোক আহে মৈৰাবাৰী হাস্পতাললৈ লগতে শ্ৰী শ্ৰী অলিপুখুৰী পাটেকিবৰী সত্ৰলৈ আহে ভক্তসকল অহা যোৱা কৰে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উল্লেখ্য যে বিগত বৰ্ষত উল্লেখিত অনুষ্ঠানসমূহৰ এলেকাৰ লগতে মৈৰাবাৰী বজাৰত উচ্ছেদ চলোৱাৰ লগতে জৰিমনা বিহিছিল প্ৰশাসনে ঠায়ে ঠায়ে লাগিছিল নো এন্ট্ৰি বোৰ্ড কিন্তু উচ্ছেদ জৰিমনাৰ পিছতো পুনৰ ঠাই কেইখনত একে অৱস্থা হোৱা বাবে জ্বলা কলা খাবলগীয়া হৈছে পথাচাৰী ৰাইজ একাংশ ব্যৱসায়ী নিজৰ মুনাফাৰ বাবে দোকানৰ সন্মুখত বহিবলৈ দিছে অস্থায়ী দোকান যধে মধে ৰখাই থোৱা হয় এই ই-ৰিক্সাসমূহ একাংশ ব্যৱসায়ী নিজৰ মুনাফাৰ বাবে দোকানৰ সন্মুখত বহিবলৈ দিছে অস্থায়ী দোকান যধে মধে ৰখাই থোৱা হয় প্ৰশাসনে অঞ্চলটোত হোৱা এনে তীব্ৰ যান-জঁটৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব মৈৰাবাৰী বজাৰ এলেকাত যান-জঁটৰ যিটো সমস্যা এই সমস্যা দূৰ কৰাৰ কাৰণে মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশত লাহৰীঘাট ৰাজচক্ৰ এই সময়ৰ ৰাজচক্ৰ বিষয়াই মৈৰাবাৰীত এক ব্যাপক উচ্ছেদ অভিযান চলাই ৰাস্তা বহল কৰিছিল আৰু এটা সীমা নিৰ্ধাৰণ কৰি দিছিলে যে এইখিনি ৰাস্তাৰ মাটি ইয়াত যাতে কোনো দোকান পোহৰ নবহে কাৰণ মানুহ যাতে অহা যোৱা কৰা চলাচল কৰাত যাতে সুগম হয় কোনো যান-জঁটৰ সৃষ্টি নহয় এই ব্যস্ততাপূৰ্ণ জীৱনত তাৰ কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছিল আৰু ৰাইজেও পূৰ্ণদমে সহযোগ কৰিছিল নিজে ঘৰ ভাঙি ৰাস্তাৰ মাটি আদায় কৰি দিছিল মুকলাই দিছিল যাতে যান-জঁট সৃষ্টি নহয় বা মানুহ বজাৰত আহিলে নিজৰ গাড়ী বা বাইক চাইকেল আদি ইত্যাদিবোৰ যাতে খুব সুন্দৰভাৱে পাৰ্কিং কৰি থৈ বজাৰ সমাৰ কৰিব পাৰে স্কুল কলেজৰ ল'ৰা ছোৱালী ছাত্ৰ-ছাত্ৰী যাতে অনাহে বাধা বিঘিনি নোহোৱাকৈ স্কুল কলেজত অহা যোৱা কৰিব পাৰে হস্পিটেল আদিত চিকিৎসালয়ত ৰোগীসকল যাতে অহা যোৱা কৰিব পাৰে আমাৰ ফায়াৰ ব্ৰিগেড এম্বুলেন্স আদি যাতে খুব সুগমভাৱে চলাচল কৰিব পাৰে এই এটা মানে বৃহৎ স্বাৰ্থৰ খাতিৰত আৰু মানে আমাৰ মৈৰাবাৰী যেটো এটা সৌন্দৰ্য বজাৰ এলেকাৰ যাতে খুব ধুনীয়া হয় এই এটা আশাত আমাৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে বা এই যাৰ মাটি ঘৰ আছে দোকান পোহৰ এইবিলাক ভাঙি নিজে মাটিখিনি মুকলাই দিছিল যাতে মৈৰাবাৰী বজাৰত যান-জঁটৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হয় কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এতিয়া আজি কিছুদিন ধৰি সেই দোকানবিলাকৰ সন্মুখত এতিয়া সেই আকৌ ৰাস্তাৰ কাষলৈকে অস্থায়ীভাৱে অস্থায়ী দোকান নিৰ্মাণ কৰি আকৌ এইবিলাক ভাড়া দিছে আমি জানিব পৰা মতে এই দোকানবিলাকৰ পৰা সিকিউৰিটি মানি হিচাপে এটা বৃহৎ অংকৰ ধন লৈছে ডেইলি সিস্টেমত 200-300 টকাকে লৈ ভাড়া লৈ এই দোকানবিলাক আকৌ পুনৰাই বহাইছে যাৰ কাৰণে নেকি মৈৰাবাৰী এই ব্যস্ততাপূৰ্ণ ৰাস্তাত আকৌ যান-জঁটৰ এই সমস্যা আকৌ হৈছে কাৰণ কোনো অটো বা এই যে টমটম ই-ৰিক্সা এইবিলাক পাৰ্কিং কৰিব নোৱাৰে কোনো মানুহ বজাৰ কৰিব নিজৰ গাড়ীখন পাৰ্কিং কৰাৰ জেগা নাই সবেই আকৌ দোকান বঢ়াই ৰাস্তাৰ কাষলৈকে লৈ আহিছে আমি মৈৰাবাৰীৰ এজন সচেতন ব্যক্তি হিচাপে মই জিলা প্ৰশাসন হোক বা আমাৰ লাহৰীঘাট ৰাজচক্ৰ বিষয়া মহোদয় মৈৰাবাৰী আমাৰ আৰক্ষী বিষয়া মহোদয় তথা মৈৰাবাৰী থানা লেভেল যি নাগৰিক কমিটি এই নাগৰিক কমিটিক মই আহ্বান জনাম যে তেওঁলোকে অতি সোনকালে ৰাইজৰ বৃহৎ স্বাৰ্থৰ খাতিৰত মৈৰাবাৰী বজাৰ এলেকাৰ যান-জঁট নোহোৱা কৰাৰ কাৰণে যাতে এইবিলাকত চকু দি আকৌ এই অবৈধভাৱে যিবিলাক অস্থায়ী ঘৰ বা চালি নিৰ্মাণ কৰি যাতে এইবিলাক যে দখল কৰি ৰাস্তাত যান-জঁটৰ সৃষ্টি কৰিছে এইবিলাক যাতে উচ্ছেদ কৰি বা এইবিলাক আঁতৰাই দি বা এটা জৰিমনাৰ ব্যৱস্থা কৰি যাতে আমাৰ সাধাৰণ মানুহক ছাত্ৰ-ছাত্ৰীক ৰোগীক ফায়াৰ ব্ৰিগেড এম্বুলেন্স নিজৰ সাধাৰণ মানুহ যাতে এই যান-জঁটৰ সমস্যাৰ পৰা যেটা ৰেহাই পায় তাৰ ব্যৱস্থা হাতত ল'ব বুলি মই সকলোকে অনুৰোধ জনাম নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24